তো হেল্ল' গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নাম এটা শূন্যতা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি চেনেলটো কোনোবাই নতুনকৈ চাই আছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেকুৱা ধৰণৰ আপোনালোকে ছেকেণ্ড হেণ্ড বাইকৰ আপোনালোকে ভিডিঅ'বিলাক আপোনালোকে আপডেট পাই থাকিব। তো বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আপোনালোকে আৰম্ভ কৰোঁ। থাম্বনেইল চাই নিশ্চয় গমেই পাইছে ভিডিঅ'টো কিমানখিনি ষ্টক আছে, বহুখিনি ষ্টক আছে, আপোনালোকে নিজে গমেই পায়। তো এইখিনি আছিলে, আপোনালোকে চাই লওক ভালকৈ। তো একেবাৰে ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। তো আপোনালোকে আজি পাই যাব আপোনাৰ 390, আপোনাৰ 2023-ৰ লাষ্টৰ মডেল হয়। এইটো পাই যাব অনলি 2,35,000-ত। ৰানিং আছে 26,000 ৰানিং। তোমাৰ গাড়ীৰ কণ্ডিশ্যনটো চাই লওক, একদম ধুনীয়া কণ্ডিশ্যন আছে। টায়াৰ পুৰা একদম ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। RR310 তোমাৰ এইখন 2022-ৰ লাষ্টৰ হ'ব। তোমাৰ কালাৰটো চাই লওক, একদম ধুনীয়া হৈছে। গাড়ীৰ টায়াৰ একদম মানে অৰিজিনেল যোনটো টায়াৰ সেইটো টায়াৰ লাগি আছে। তো আপোনালোকে চাব পাৰিব। এইখনৰ ৰানিং 10-15 মান ৰানিং আছে, তোমাৰ 10,000-15,000 মান। তো এইখন পাই যাব 1,85,000। এবার আহিছো তোমাৰ ডিউক 200 BS4 মডেল 2018-ৰ হয়। তোমাৰ এইখন চাব পাৰে, গাড়ীৰ কণ্ডিশ্যন তুমি টায়াৰ চাৰ পুৰা দেখাই দিয়া, একদম ধুনীয়া হৈছে গাড়ী। তো এইখন গাড়ী ল'ব পাৰিব আপুনি অনলি 80,000, 80,000 টকাত পাই যাব এইখন। এইবাৰ হৈছে হান্টাৰ, তোমাৰ 2023-ৰ লাষ্টৰ মডেল। তোমাৰ এইখন টপ মডেল হয়, চিলভাৰ ব্লেকত আছে। গাড়ী ৰানিং আছে 9,000 ৰানিং। তোমাৰ এইখন পাই যাব অনলি 1,40,000, 1,40,000 টকাত পাই যাব এইটো। R15 V3 বহুতে বিচাৰি আছিল, তোমাৰ V3 আহি গৈছে ব্লেক কালাৰত। চাই লওক, গাড়ী টিপ টপ কণ্ডিশ্যন, একদম টায়াৰ চাই লওক। তো গাড়ীৰ ৰানিং আছে 30,000 ৰানিং। 2019-ৰ মডেল হ'ব। এইখনৰ প্ৰাইচ ৰখা হৈছে 90,000, 90,000 টকাত আপোনালোকে R15 V3 পাই যাব। ডিঅ' তোমাৰ 2022-ৰ হয়। তোমাৰ এইখন তোমাৰ ৰানিং আছে 18,000 ৰানিং আছে। তোমাৰ একদম ধুনীয়া কণ্ডিশ্যন, জেনুইন গাড়ী হয়। একো এটা মানে কাম কৰিবলগীয়া নাই গাড়ীখনত। চাব পৰা গাড়ীৰ কণ্ডিশ্যনটো ধুনীয়াকৈ। আহিলে হ'ল, টেষ্ট ৰাইড কৰি চাওক। মামতছত পাই যাব 60,000 টকাত পাই যাব এইটো। তো এইবাৰ আহিছোঁ ৰেজেটাৰ 2022-ৰ লাষ্টৰ মডেল। এইখন তোমাৰ ব্লু কালাৰ এক পিছে আছে। তোমাৰ এইখন ধুনীয়া লাগে, ল'ব পাৰিব। আৰু পাৰিলে বুকিঙো কৰি দিব পাৰিব। তো এইখন ল'ব পাৰিব অনলি 60,000 টকাত। যাক লাগে জল্দি জল্দি আহক, আপোনাৰ লিমিটেড ষ্টক আছে, তুমি আহি যাওক। তো এইবাৰ আছে এৰক 2024-ৰ মডেল। এইখন ৰানিং আছে 10,000 ৰানিং। তোমাৰ এইখন চাব পাৰা, ABS গোটেই লাগি আছে। তোমাৰ 155cc হয়। এইখনৰ প্ৰাইচ ৰাখিব তোমাৰ 1,10,000 টকা। ৰিফাইনেন্সো হৈ যাব, ৰিফাইনেন্স কৰি ল'ব পাৰিব এইখন। তো এইবাৰ হৈছে 2022-ৰ আপোনাৰ টিপটপ কণ্ডিশ্যন 6G হয়, এক্টিভা 6G। তোমাৰ হোৱাইট কালাৰত। এইখনৰ ৰানিং আছে 11,000 ৰানিং। তোমাৰ এইখনৰ প্ৰাইচ ৰখা হৈছে 65,000। এইবাৰ আহিছোঁ আপোনাৰ এক্টিভা 6G। এইখনৰ তোমাৰ 22-ৰ মডেল হয়, তোমাৰ ব্লু কালাৰত। এইখন চাব পাৰে, তোমাৰ ৰানিং আছে 19,000 ৰানিং। এইখনৰ প্ৰাইচ ৰখা আছে 60,000। এইবাৰ আহিছোঁ আপোনাৰ এণ্ট্ৰক ব্লু কালাৰত, BS4 মডেল 19-ৰ হয়। এইখন ল'ব পাৰিব অনলি 45,000। জল্দি জল্দি আহক মামতৰ ওচৰত। এইবাৰ পাই যাব আপোনালোকে ডিঅ' আপোনাৰ 20-ৰ লাষ্টৰ হয়, BS6 মডেল। এইখন পাই যাব তোমাৰ 50,000 টকাত পাই যাব। এইখন 50,000-ত পাই যাব। এইখন ৰিফাইনেন্স কৰি ল'ব পাৰিব। আহি গ'লে হ'ল 20-25,000 টকামান আপোনাৰ ডাউন পে'মেণ্ট মান লাগি যাব আৰু। তো এইবাৰ আহিছোঁ তোমাৰ ডুৱেট
বহুতে কম দামত গাড়ী বিচাৰি থাকে, স্কুটি লাগে, মানে বজাৰ চজাৰ কৰিবৰ কাৰণে ভাল হয় এইখন। তোমাৰ একদম ধুনীয়া কণ্ডিশ্যন আছে, গাড়ী পুৰা চাৰ্ভিচিং কৰাইছে। আপুনি টায়াৰ চায়াৰ পুৰা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে। তো এইখন পাই যাব আপোনালোকে 30,000 টকাত পাই যাব এইখন ডুৱেট। একদম আহি গ'লে হ'ল, পুৰা একদম লিমিটেড ষ্টক আছে, মামতছত আহি যাব একদম। ফোন কৰিলে হ'ল, স্ক্ৰীনত নম্বৰ দিয়াই আছে। তো এইবাৰ আহিছোঁ তোমাৰ KTM, চৰি এইবাৰ কাৱাছাকি নিনজা 300 হয় তোমাৰ। এইখনৰ তোমাৰ পাই যাব 1,85,000 পাই যাব এইটো মডেল। গাড়ী পুৰা পুৰা স্ক্ৰেচ নাই আপোনাৰ, চিংগল স্ক্ৰেচো নাপাব আপোনালোকে। ধুনীয়া কণ্ডিশ্যন আছে একদম গাড়ীখন, পুৰা চিল ইঞ্জিন হয়, আপোনালোকে চাই ল'লে হ'ল। RS আপোনালোকে দেখা পাইছে, RS 2017 লাষ্টৰ হ'ব এইখন। এইখন ৰিফাইনেন্স নহ'ব, আপোনালোকে একদম কম দামত দি আছোঁ। 70,000 পাই যাব এইটো RS ব্লেক কালাৰত। তো এইবাৰ আহিছোঁ গ্লেমাৰ। গ্লেমাৰ তোমাৰ 2020 লাষ্টৰ হ'ব এইখন, ব্লেক ৰেডত আছে। চাব পাৰে গাড়ী ৱাছ কৰা হোৱা নাই, গাড়ীখন ৱাছ কৰি দিম ল'লে। তো এইখন পাই যাব অনলি 55,000। আহিব আৰু ডিছকাউণ্ট যিখিনি পাৰোঁ কৰাই দিম মই আপোনালোকক। তো এইবাৰ আহিছোঁ তোমাৰ ৰেড কালাৰত, তোমাৰ 22 লাষ্টৰ হয় এইটো, Activa 6G হ'ব এইটো। চাব পাৰে গাড়ীৰ কণ্ডিশ্যন একদম বঢ়িয়া হৈছে, ধুনীয়া একদম কণ্ডিশ্যন। চাৰ্ভিচিং কৰোৱাই আছে, গাড়ী ৱাছ কৰিব লাগিব বাছ। তো এইখন পাই যাব অনলি 65,000। KTM Duke 250 BS4 মডেল, 2017 লাষ্টৰ, ৰিফাইনেন্স নহ'ব এইটো, কেছত ল'ব লাগিব। তো বহুতে ফোন কৰি সুধি থাকে, এইটো ৰিফাইনেন্স নহ'ব। তো আপোনালোকে যোনে লয় বাজেটতে আছে, 1,20,000 টকাতে পাই যাব এইটো BS4 মডেল। একদম ধুনীয়া কণ্ডিশ্যন আছে একদম গাড়ীখন, চলাই তলাই টেষ্ট কৰি ল'লে হ'ল, একো নাই। এইবাৰ আহিছোঁ তোমাৰ FZ ভাৰ্চন 2। ভাৰ্চনটো অলপ বয়স হৈছে আপোনাৰ, 2015 হ'ব, 15 লাষ্টৰ মডেল নহ'লে 16 মডেল হ'ব। এইখন পাই যাব ব্লেক কালাৰত, অলপমান মানে অলপ স্ক্ৰেচ আছে। তো প্ৰাইচ সেইটো হিচাপতে ৰখা হৈছে আপোনাৰ, 35,000 পাই যাব এইটো ডাইৰেক্ট। TVS তোমাৰ 2V হোৱাইট কালাৰত আপোনালোকে চাব পাৰে, 2V যোনটো হোৱাইট কালাৰ, এইটো বহুত ডিমাণ্ডেবল কালাৰ হয়। তো এইখন তোমালোকে পাই যাবা অনলি 36,000। 36,000 পাই যাব এইটো 2V। কণ্টেক্ট কৰি ল'লে হ'ল। তো আছে ষ্টকত বৰ্তমান, আপোনালোকে জল্দি জল্দি চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু গাড়ীখন আহি চাই ল'লে হ'ল। আৰু যদি চেনেলটো চাই ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। তো বহুতে সুধি থাকে ৰিফাইনেন্সৰ কথা, ৰিফাইনেন্স আছে তোমাৰ, সুবিধা আছে, ৰিফাইনেন্সটো চলি আছে বৰ্তমান। কেইটামান ডিষ্ট্ৰিক্টত হৈ আছে আপোনালোকৰ, ডিষ্ট্ৰিক্ট কেইটা মই কৈ আছোঁ। আপোনাৰ বৰপেটা, নলবাৰী, ওদালগুৰি, তোমালে মৰিগাঁও আৰু কামৰূপ, এইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ ৰিফাইনেন্সটো হৈ আছে। যদি কোনোবাই চাই আছে এইকেইটা ডিষ্ট্ৰিক্টৰ পৰা কোনোবাই ল'ম বুলি ভাবি আছে, তো ৰিফাইনেন্স কৰি ইয়াৰ পৰা যিকোনো গাড়ী এখন পাৰ্চেছ কৰি ল'ব পাৰিব। আপোনালোকে ডিছক্ৰিপশ্যনত নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'লেই হ'ল। তো আপোনালোকৰ লোকেশ্যনটো বহুতে সুধিয়ে থাকে, আপোনাৰ লোকেশ্যনটো আপোনালোকৰ হ'ল আজাৰা ৰাণীগেট। আজাৰা ৰাণীগেটৰ আপোনালোকে ডিকাটলন চিনিয়ে পায় বহুতে, ডিকাটলনৰ ঠিক অপজিটত পাই যাব। আৰু বহুতে কিছুমানে যোনে চিনি পায় আৰু, হেমলতা হোটেল ঠিক অপজিটত আছে, আপোনালোকে চাব পাৰে, দেখাই দিয়া হেমলতা হোটেলখন। হেমলতা হোটেলখন ঠিক অপজিটত আপোনালোকে আহি গ'লে হ'ল, মা মটৰ্ছ বুলি বেনাৰ এনেকৈ মাৰাই থাকিব। তো আপোনালোকে ডাইৰেক্ট চাই কিনে বা ডিছক্ৰিপশ্যনত নম্বৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰি লৈ কিনে আহিলেই হ'ল। তো যদি কিবা অসুবিধা থাকে আপোনালোকে হোৱাটছএপত এটা হাই বুলি মেছেজ কৰিব, মই আপোনাৰ লোকেশ্যনটো প্ৰপাৰলি দি দিম। তো আজিলৈকে এইখিনি আছিলে ষ্টক, আপোনালোকে ধুনীয়া ধুনীয়া ষ্টক যিখিনি পাৰোঁ, যিমানখিনি পাৰোঁ দেখাই দিলোঁ। তো আপোনালোকে আহিব, চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ আহিব, আৰু যদি আৰু ডিছকাউণ্ট কৰাই দিম আপোনালোকে। তো আজিলৈকে এইখিনি আছিলে, বাই বাই।